Hello students, লৈ আহিছোঁ ক্লাছ 9 আৰু 10 হ'বলগীয়া হাফ ইয়াৰলি এক্সামিনেশ্যনৰ নগাঁও ডিষ্ট্ৰিক্টৰ এক্সাম ৰুটিন। তো ইয়াতে আমি চাম যে নগাঁও ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, কেতিয়া কি আছে বা কেতিয়া শেষ হ'ব, আৰু ইয়াৰ পৰা আমি আইডিয়া ল'ব পাৰিম যে বেলেগ বেলেগ ডিষ্ট্ৰিক্ট, নগাঁও ডিষ্ট্ৰিক্ট বাদে বেলেগ বেলেগ ডিষ্ট্ৰিক্টসমূহত কেতিয়াৰ পৰা এক্সাম হোৱাৰ চান্স আছে, মানে হাফ ইয়াৰলি এক্সাম কেতিয়াৰ পৰা হ'ব ইয়াৰ পৰা আমি অনুমান কৰিব পাৰিম। তো ইয়াতে প্ৰথম যদি আমি চাওঁ, ইয়াতে ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি 2000 নগাঁও, ইয়াতে হাফ ইয়াৰলি এক্সামিনেশ্যন 2024-2025 আৰু ক্লাছ 9 আৰু 10 দুটাৰ কাৰণে এইখন প্ৰযোজ্য। ইয়াতে যদি আমি যাওঁ মৰ্ণিঙত 9টাৰ পৰা 12টা আৰু ইভিনিঙত 12:30 to 3:30। এতিয়া 26ত যদি আমি চাওঁ, 26 আমাৰ কি হ'ব, এইটো ছেপ্টেম্বৰ। তো 26ৰ পৰা ষ্টাৰ্ট হ'ব, 26 ছেপ্টেম্বৰৰ পৰা। প্ৰথম এক্সাম আছে, ইংলিছ আছে 9 আৰু 10 ইংলিছে আছে, আগবেলা আৰু পিছবেলা। 28 9ত আছে কি, জেনেৰেল ছায়েন্স আছে ক্লাছ 9 আমাৰ মৰ্ণিং শ্বিফ্টত, আৰু আফটাৰনুন শ্বিফ্টত কি আছে, জেনেৰেল ছায়েন্স আছে ক্লাছ 10। নেক্সট আছে 30 ছেপ্টেম্বৰত MIL আছে ক্লাছ 9 মৰ্ণিং শ্বিফ্টত, আকৌ MIL আছে আমাৰ ক্লাছ 10 আফটাৰনুন শ্বিফ্টত। নেক্সট আছে 3 অক্টোবৰত। তো 3 অক্টোবৰত কি আছে, ছ'চিয়েল ছায়েন্স আছে মৰ্ণিং শ্বিফ্টত, আৰু ইভিনিং শ্বিফ্টত আফটাৰনুন শ্বিফ্টত কি আছে, ছ'চিয়েল ছায়েন্স আছে ক্লাছ 10। তাৰপিছত আছে মেথছ আছে 5 অক্টোবৰত। তো 9 আছে মৰ্ণিং শ্বিফ্টত, আৰু আফটাৰনুন শ্বিফ্টত 10 আছে মেথছে আছে। 7 অক্টোবৰত চোৱা, অল ইলেক্টিভছ আছে ক্লাছ 9, আৰু এইপিনে আফটাৰনুন শ্বিফ্টত অল ইলেক্টিভছ আছে ক্লাছ 10। অল ইলেক্টিভছ হয়তো তোমালোকে বুজি চাই, হিন্দী, সংস্কৃত, এডভান্স মেথছ, তাৰপিছতে জিঅ'গ্ৰাফী, হিষ্ট্ৰী, যাৰ যি আছে আৰু সেই গোটেইখিনি কেতিয়া এক্সাম হ'ব, মানডে হ'ব 7 অক্টোবৰত। তো 7 অক্টোবৰত শেষ হৈ যাব। এতিয়া আমি যদি চাওঁ যে বেলেগ ডিষ্ট্ৰিক্টৰ কেতিয়া হ'ব, তো ইয়াতে যিহেতু তোমালোকে দেখিলা যে 26 ছেপ্টেম্বৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ হাফ ইয়াৰলি এক্সাম, ঠিক তেনেদৰে আমি সেইটো আশা কৰিব পাৰোঁ যে বেলেগ ডিষ্ট্ৰিক্টতো হয়তো তেনেকৈ 25 to 30 ভিতৰতে হ'ব লাগে। বেলেগ ডিষ্ট্ৰিক্টতো 25 to 30 ভিতৰতে এক্সামটো হ'ব লাগে, আৰু একাডেমিক কেলেণ্ডাৰটো তেনেকৈ দিয়া হৈ আছিলে, এনেকুৱা ডেট এটা দিয়া হৈ আছিলে। তো চবৰে হয়তো তেনেধৰণে হ'ব। তো যি কি নহওক, হাফ ইয়াৰলি এক্সাম যিহেতু আহি গ'ল, গতিকে তোমালোকৰ পঢ়াখিনি ষ্টাৰ্ট কৰি লৈ যোৱা। তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কি পঢ়িছে ইউ কেন লাৰ্ণ।